নমস্কাৰ, মই মিঠু। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই মোৰ ক্লায়েণ্টৰ ছাকচেছ ষ্টৰী এটা শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনালোঁ। এজনী ছোৱালী আহিছিলে আৰু তেওঁৰ প্ৰব্লেমটো হ'ল পইচা আৰ্নিং কৰে কিন্তু ছেভিংছ নহয় আৰু এক্সট্ৰা খৰচাও হয় আৰু ধাৰো লাগি গৈছিলে। আৰু তেওঁ সৰুৰ পৰা এটা প্ৰব্লেম ফেচ কৰি আছিলে যে গলটো অশান্তি পাই থাকে। বহি থাকিলে বা খোজকাঢ়ি থাকিলে বা শুই থাকিলে ছাডেনলি আনইজি আনকমফৰ্টেবল ফিল কৰে আৰু তেওঁ হাতেৰে এনেকৈ টাচ কৰিলে অলপ ৰিলিফ পায়। তাৰপিছত তেওঁ মোৰ পৰা পাষ্ট লাইফ ৰিগ্ৰেশ্যন ছেশ্যন ল'লে আৰু দেখিলে যে 1001 ইয়েৰত 1001 চনত তেওঁ এজন ল'ৰা আছিলে আৰু সেই টাইমটোত কোনো ভাল কাম কৰা নাছিলে। তেওঁ চুৰ কৰিছিলে, মানুহক টৰ্চাৰ কৰি কৰি পইচা লৈছিলে আৰু লাষ্টত দেখিলে যে এটা ঘৰত চুৰ কৰিব গৈছিলে আৰু সেই ঘৰটো বহুত আন্ধাৰ আছিলে। পইচাখিনি বিচাৰি পালে আৰু পইচাখিনি লৈ কিনে ৰিটাৰ্ণ অহাৰ টাইমত ৱালত এটা ডাঙৰ গজাল এটা আছিলে আৰু সেই গজালটোৱে গলত সোমাই কিনে তেওঁৰ তাতে ডেড হৈ থাকিলে, মৰি থাকিলে। চ' সেইটো কাৰণে এইটো লাইফত তেওঁ সেই গলটো অশান্তি পাই থাকে আৰু পইচা যিমানৰ পৰা টৰ্চাৰ কৰি কিনে বা চুৰ কৰি লৈছিলে সেইটো কাৰণে এইটো লাইফত যিমানে আৰ্নিং কৰে তেওঁৰ ছেভিংছ নহয় বা এক্সট্ৰা খৰচা হৈ যায়, ধাৰো লাগি গৈছিলে। তাৰপিছত মই ক'ড কাটিং কৰি কিনে হিলিং কৰাই দিলোঁ আৰু তেওঁ লাহে লাহে চেঞ্জেছ পালে। পইচাৰে হওক বা গলটো অশান্তি নাপায়, বহুতখিনি ৰিলিফ পালে। আৰু আপোনালোকৰ যদি এনেকুৱা কিবা প্ৰব্লেমত ফচি আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব আৰু মোৰ পৰা ছেশ্যন বুক কৰিব পাৰে। থেংক ইউ।